নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ সোশ্যাল সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো মই তোমালোকক এতিয়াৰ পৰা এটা চেপ্টাৰৰ কোৱেশ্চন এনসাৰবোৰ দি যাম তোমালোক এতিয়া গোটেইখিনি প্ৰিপেয়াৰ হৈ যাব মই আজি তোমালোকৰ কাৰণে এমসিকিউ আৰু শৰ্ট কোৱেশ্চনৰ কাৰণে এনসাৰ বিলাক লৈ আহিছো যিবোৰ অতি চমু প্ৰশ্ন উত্তৰ হয় তোমালোকে মই পিডিএফ বনাই দি দিছো তোমালোকে তলৰ পৰা লৈ ল'ব পাৰিবা আৰু মই ভাবিছো এতিয়াৰ পৰা তোমালোকৰ প্ৰতিটো চেপ্টাৰৰে এনেকৈ পিডিএফ দি যাম এতিয়া আজি শৰ্ট কোৱেশ্চন দিছো তাৰ পাছত লং কোৱেশ্চন দিম এনেকৈ দি যাম এটো ইম্পৰ্টেন্ট বুলি নহয় গোটেই চেপ্টাৰটোৰে মই দি দিছো চমু প্ৰশ্ন উত্তৰবিলাক আজি তেনেহলে পলম নকৰি আমাৰ প্ৰশ্নলৈ আগবাঢ়িছো বন্দে মাতৰম বোলা গীতটিৰ ৰচক কোন আছিল উত্তৰ হ'ব বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল উত্তৰটো হ'ব লৰ্ড কাৰ্জনৰ দিনত কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল উত্তৰটো হৈছে ভাৰত পৰিষদ আইন লৰ্ড মিন্টো কোন আছিল ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইসৰয় আছিল ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল এনেকে ঢাকা চট্টগ্ৰাম এনেকে হয়তো তোমালোকক বেলেগো খুদিব পাৰে দে আৰু এইটো মই আজি দিছো তোমালোকক বংগ বিভাজনৰ চেপ্টাৰৰ পৰা বংগ বিভাজনৰ গোটেই চমু প্ৰশ্ন উত্তৰবিলাক আজি দিছো এইটো ভিডিঅত তোমালোকে চাই যাবা ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল 1,06,540 বৰ্গ মাইল আছিল ইয়াৰ উত্তৰটো হৈছে 1,06,540 বৰ্গ মাইল বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি উত্তৰটো হ'ব কেশৰী এইবিলাক তোমালোকৰ এমসিকিউৰ কাৰণেও পঢ়ি যাব পাৰিবা ইয়াতে ধৰা তোমালোকৰ এমসিকিউত অপচন বহুত কেইটা দিব তোমালোকে এইখিনি যদি গোটেইখিনি কোৱেশ্চন এনসাৰ তোমালোকে ভালদৰে চাই যোৱা তেনেহলে তোমালোকেতো যেটো শুদ্ধ উত্তৰ হয় নিজে লিখিব পাৰিবা তাত বহুতটা অপচন থাকিলেও শুদ্ধ উত্তৰটো তোমালোকে যেতিয়া জানাই তেতিয়া দিব পাৰিবা বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰে উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্ট তাৰিখে মুছলিম লীগৰ প্ৰথম অধিৱেশন ক'ত বহিছিল উত্তৰটো হ'ব লাহোৰত জাতীয় শিক্ষা পৰিষদ কোনে আৰু কেতিয়া গঠন কৰিছিল ৰাজবিহাৰী বসু চেষ্টাত 1906 চনৰ 11 মাৰ্চ তাৰিখে জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য এই কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ব লোকমান্য বাল গংগাধৰ তিলকে বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি অসম আৰু বংগ প্ৰদেশ অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল 1874 চনৰ 7 ফেব্ৰুৱাৰী ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল উত্তৰ হ'ব ঢাকাত কোনে সুবিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ কিমানখন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল স্বদেশী আন্দোলনৰ সময়ত ৰচিত বংগলক্ষ্মী ব্ৰত কথা গ্ৰন্থখনৰ গ্ৰন্থাকাৰ কোন আছিল উত্তৰটো হ'ব ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী স্বদেশী আন্দোলনৰ সময়ত ৰচিত নব্য ভাৰত গ্ৰন্থৰ গ্ৰন্থাকাৰ কোন আছিল উত্তৰটো হ'ব কাৰ্তিক চন্দ্ৰ দাসগুপ্ত জয় সংগীত নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল উত্তৰটো হ'ব প্ৰমথ নাথ ৰায়চৌধুৰীয়ে নৱগঠিত পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা কিমান আছিল উত্তৰটো হ'ব 31 নিযুত পূৰ্ববংগ আৰু অসমৰ মুঠ অসমীয়া ভাষীৰ সংখ্যা কিমান আছিল উত্তৰটো হ'ব 13,49,784 গৰাকী আছিল নৱগঠিত প্ৰদেশৰ পূৰ্ববংগ আৰু অসমৰ মুঠ বাংলা ভাষীৰ পৰিসংখ্যা কিমান আছিল উত্তৰটো হ'ব
2 নিযুত 72,72,895 গৰাকী অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল উত্তৰটো হ'ব 18 নিযুত অবিভক্ত বংগদেশত কিমান বিহাৰী আৰু উৰিয়া মানুহ আছিল উত্তৰটো হ'ব 36 নিযুত কিমান চনত আৰু কত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল 1906 চনৰ 15 আগষ্টত কলকাতাত 1905 চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনৰ কোনে সভাপতিত্ব কৰিছিল উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে 1908 চনৰ ডিসেম্বৰ মাহত দেশান্তৰিত কৰা দুজন আগশাৰী নেতাৰ নাম লিখা কৃষ্ণ কুমাৰ মিত্ৰ আৰু অশ্বিনী কুমাৰ দত্ত আছিল 1908 চনৰ ডিসেম্বৰ মাহত দেশান্তৰিত কৰা দুজন আগশাৰী নেতা বাল গংগাধৰ তিলক কোৰ মানুহ আছিল উত্তৰ হ'ব মহাৰাষ্ট্ৰৰ হৰি সৰ্বোত্তম ৰাও কোৰ মানুহ আছিল উত্তৰ হ'ব অন্ধ্ৰ প্ৰদেশৰ চিদাম্বৰম পিল্লাই কোৰ মানুহ আছিল মাদ্ৰাজৰ কাৰ নেতৃত্বত কলিকতাত জাতীয় কলেজ স্থাপন কৰা হৈছিল অৰবিন্দ ঘোষৰ নেতৃত্বত বংগভংগ আঁচনিত বিৰোধিতা কৰা এজন বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাৰ নাম লিখা উত্তৰটো হ'ব সুৰেন্দ্ৰনাথ বেনাৰ্জী কিমান চনত লৰ্ড কাৰ্জনে পূৰ্ববংগ আৰু অসম নামে এখন নতুন প্ৰদেশ গঠন কৰিছিল উত্তৰ হ'ব 1905 চনৰ 20 জুলাই বংগভংগ বিৰোধী আন্দোলনৰ সময়ছোৱাত ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল উত্তৰ হ'ব জাপান আৰু সেই আন্দোলনটো হৈছিল 1904-5 ভিতৰত কি অপৰাধত ব্ৰিটিছ চৰকাৰে খুদিৰাম বসুক ফাঁচি দিছিল এজন ব্ৰিটিছ বিষয়াক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত 1908 চনত খুদিৰাম বসুক ফাঁচি দিয়া হৈছিল কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তোলাত লৰ্ড মিন্টোৱে মুছলমানসকলক সহায় কৰিছিল মুছলমান লীগ সংগঠনে জন মাৰ্লি কোন আছিল ভাৰতৰ পৰিক্ৰমা মন্ত্ৰী কাৰ নেতৃত্বত 1906 চনৰ 1 অক্টোবৰত এটি মুছলমান সজাতি দলে সিমলাত ভাইসৰয় লৰ্ড মিন্টোৰ লগত গোপন আলোচনাত মিলিত হৈছিল উত্তৰ হ'ব কৰ্নেল ডানলপ স্মিথৰ নেতৃত্বত হিন্দুসকলৰ মাজতে বিভাজনমুখী ৰাজনৈতিক পৰিৱৰ্তনৰ কথা চিন্তা কৰা ভাৰতৰ পৰিক্ৰমা মন্ত্ৰীজনৰ নাম কি আছিল লৰ্ড হেমিল্টন কোনে কাৰ নেতৃত্বত অৰুণোদয় সমিতি গঠন কৰিছিল লৰ্ড মিন্টোৱে ছাৰ এটি অৰুণোদয় নেতৃত্বত 1906 চনত গঠন কৰা হৈছিল কোনটো ধনিক বংগদেশত অবৈধ ঘোষণা কৰা হৈছিল বন্দে মাতৰম কাৰ শাসন কালছোৱাত ভাৰতবৰ্ষৰ মুছলমান সম্প্ৰদায়িক ৰাজনীতিৰ বীজৰ গজালি ওলোৱা যুগ বুলি কোৱা হয় লৰ্ড মিন্টোৰ কাৰ শাসন কালছোৱাত ভাৰতবৰ্ষৰ মুছলমান সম্প্ৰদায়িক ৰাজনীতিত বীজ হিচাৰ যুগ বুলি কোৱা হয় লৰ্ড কাৰ্জনৰ বংগভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ আৰু ৰাজধানী কলিকতাৰ পৰা কলৈ স্থানান্তৰিত কৰা হৈছিল উত্তৰটো হ'ব দিল্লীলৈ বংগভংগ আঁচনি বিৰোধী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল হৰতাল সভা শোভাযাত্ৰা আৰু ৰাখী বন্ধন বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল উত্তৰটো হ'ব মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত ইন্দু ফ্ৰেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন বেমফিল্ড ফুলাৰ ঐতিহাসিক বংগভংগ বুলিলে কি বুজা বংগদেশত দ্বিখণ্ডিত কৰা খণ্ডিত একাংশ অসমত সৈতে সংলগ্ন প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায় 1965 চনত স্বাক্ষৰিত এলাহাবাদ সন্ধিৰ যোগেদি বংগপ্ৰদেশৰ অন্তৰ্ভুক্ত হোৱা অঞ্চল কেইটা কি বংগ বিহাৰ আৰু উৰিষ্যা 1974 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত অসম নামৰ প্ৰদেশখনত আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকা কোন জিলাৰ অন্তৰ্ভুক্ত কৰা হৈছিল উত্তৰটো হ'ব গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ বংগৰ জাতীয় বিশ্ববিদ্যালয় আৰ্হিত দেশৰ বিভিন্ন ঠাইত গঢ়ি উঠা কেইখনমান বিশ্ববিদ্যালয়ৰ নাম লিখা উত্তৰটো হ'ব জাতীয় বিদ্যালয় আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যাপীঠ আৰু গুজৰাটত গুজৰাট বিদ্যালয় স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি স্বদেশী বয়কট আৰু জাতীয় শিক্ষা স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা যুগান্তৰ বন্দে মাতৰম আৰু সন্ধ্যা স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা হ'ল স্বদেশী বয়কট আৰু জাতীয় শিক্ষা বংগলক্ষ্মী কটন মিল নামে কি স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় উদ্যোগপতিসকলে কলকাতাত গঢ়ি উঠা এটি উদ্যোগ প্ৰতিষ্ঠানৰ নাম হৈছে বংগলক্ষ্মী কটন মিল কোন চনত আৰু কাৰ মাজত এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল 1765 চনত মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল 1905 চনৰ বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ মুক্ত আয়ুক্ত জন বামফিল্ড ফুলাৰ
বংগৰ কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ উদ্যোক্তা কোন আছিল? কিমান চনত এই উদ্যোগটো মুকলি কৰিছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে এই উদ্যোগটো 1905 চনৰ 25 জুলাইত মুকলি কৰা হৈছিল। কিমান চনত আৰু কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? 1906 চনত কলকাতাত ভাৰতীয় জাতীয় কংগ্ৰেছ অধিৱেশনত দাদাভাই নৌৰজিয়ে পৌৰোহিত্যত স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কোম্পানীৰ শাসনকালত কেতিয়া আৰু ক'ত দুৰ্ভিক্ষ হৈছিল? 1864 চনত 1864 খ্ৰীষ্টাব্দত উৰিষ্যাত লৰ্ড ক্লাইভৰ শাসনকালত কোম্পানীৰ শাসনকালত তেতিয়া দুৰ্ভিক্ষ হৈছিল। বাল গংগাধৰ তিলক কোন আছিল? বাল গংগাধৰ তিলক এজন স্বাধীনতা যুঁজাৰু আছিল। স্বৰাজ মোৰ জন্মস্বত্ব এই বাণীটো তেওঁৱে উদ্ভাৱন কৰিছিল। লালা ৰাজপথ ৰায় কোন আছিল? লালা ৰাজপথ ৰায় এজন স্বাধীনতা যুঁজাৰু আছিল। তেওঁ পাঞ্জাৱ কেশৰী নামে বিখ্যাত। সুভাষ চন্দ্ৰ বসু কোন আছিল? সুভাষ চন্দ্ৰ বসু এজন জাতীয়তাবাদী নেতা আছিল। তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি আছিল। কি পত্ৰিকাৰ যোগেদি ৰবীন্দ্ৰ কুমাৰ ঘোষে যুৱ শক্তিত বিদেশী শাসকৰ বিৰুদ্ধে সংগ্ৰাম পথ ল'বলৈ আহ্বান জনাইছিল? ভৱানী মন্দিৰ নামৰ পুস্তিকা আৰু মুক্তি কোন পথে নামৰ পত্ৰিকা দুখনৰ জৰিয়তে? কোনগৰাকী শ্বহীদৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল? প্ৰফুল্ল চকীৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল। বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া আৰু কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল? 1907 চনত অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো গঢ়ি উঠিছিল। কেতিয়া আৰু কোনে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল? 1907 চনৰ 6 আগষ্ট তাৰিখে কলকাতাত এখন জনসভাত ৰবীন্দ্ৰনাথ ঠাকুৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। কোন আৰু কেতিয়া জাতীয় শিক্ষা পৰিষদ নামৰ শিক্ষানুষ্ঠানটো গঠন কৰিছিল? ৰাজবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতা টাউন হলত 1906 চনৰ 11 মাৰ্চ তাৰিখে জাতীয় শিক্ষা পৰিষদ শিক্ষানুষ্ঠানটো গঠন কৰা হৈছিল। বংগ জাতীয় মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষগৰাকী কোন আছিল? 1906 চনৰ 15 আগষ্ট তাৰিখে স্থাপন হৈছিল। ইয়াৰ প্ৰথম অধ্যক্ষ আছিল অৰবিন্দ ঘোষ। স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদপত্ৰ আৰু তাৰ সম্পাদকৰ নাম লিখা। স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদপত্ৰৰ নাম হ'ল বেংগলী আৰু যুগান্তৰ। আৰু বেংগলীৰ সংবাদপত্ৰখনৰ সংবাদদাতা আছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু যুগান্তৰখনৰ আছিলে ভূপেন্দ্ৰনাথ দত্ত। স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য উক্ত কথাফাকি কোনে আৰু ক'ত প্ৰকাশ কৰিছিল? উক্ত কথাফাকি বাল গংগাধৰ তিলকে তেওঁ কেশৰী নামৰ পত্ৰিকাখনত প্ৰকাশ কৰিছিল। কোন দুজন নেতাই লণ্ডনত উপস্থিত হৈ বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল? লালা ৰাজপথ ৰায় আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল। কোনগৰাকী ভাস্কৰে মোগল বাদশ্বাহৰ পৰম্পৰাৰে হাতীত উঠি দিল্লীলৈ ৰাজধানীত প্ৰৱেশ কৰিছিল? 1912 খ্ৰীষ্টাব্দৰ 23 ডিচেম্বৰ তাৰিখে ভাস্কৰ লৰ্ড হাৰ্ডিঞ্জে হাতীত উঠি দিল্লীলৈ ৰাজধানী প্ৰৱেশ কৰিছিল। গংগাধৰ তিলকৰ দুখন কিতাপৰ নাম লিখা। গীতা ভাষ্য আৰু অৰিয়ন। স্বদেশী আন্দোলনৰ যিকোনো তিনিজন নেতাৰ নাম লিখা। সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ। স্বদেশী আন্দোলনৰ সময়ত দুখন বাতৰি কাকতৰ নাম লিখা। যুগান্তৰ আৰু কেশৰী। স্বদেশী আন্দোলনৰ কেইগৰাকীমান মহিলা আন্দোলনকাৰীৰ নাম লিখা। হেমপ্ৰভা মজুমদাৰ, গাংগুলী আৰু বাসন্তী দেৱী। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখন কি? পূৰ্ববংগ আৰু অসম আৰু বংগপ্ৰদেশ। লাল বাল পালৰ সম্পূৰ্ণ নাম কি? লালা ৰাজপথ ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। দুজন পাৰ্চী সমাজ সেৱকৰ নাম লিখা। দাদাভাই নৌৰজি আৰু নৌৰজি ফুৰ দনজি। বংগভংগৰ দ্বাৰা ঘোষিত পূব বংগ আৰু অসমৰ কি ঠাই অন্তৰ্ভুক্ত আছিল? অসম, ঢাকা, ৰাজশ্বাহী, চট্টগ্ৰাম, মালদা আৰু ত্ৰিপুৰা। 1905 খ্ৰীষ্টাব্দত স্বদেশী আন্দোলনৰ প্ৰধান শ্লোগানসমূহ কি? বিলাতী বস্তু বৰ্জন, স্বদেশী বস্তু ব্যৱহাৰ কৰা, স্বদেশী হ'বলৈ আহ্বান জনোৱা। বন্দে মাতৰম নামৰ গীতটি সন্নিৱিষ্ট উপন্যাসখনৰ নাম কি? ইয়াৰ ৰচক কোন? আনন্দমঠ বংকিমচন্দ্ৰ চট্টোপাধ্যায়। কোন দুজন ভাৰতীয় নেতাই লণ্ডনত ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন নামৰ এটা অনুষ্ঠান গঠন কৰিছিল? উমেশ চন্দ্ৰ বেনাৰ্জী আৰু দাদাভাই নৌৰজি। বংগ বিভাজনৰ চৰকাৰী কাৰণ কি আছিল?
বংগদেশৰ বৃহৎ হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰে শাসন কৰাটো অসম্ভৱ হৈ পৰিছিল। সেই কাৰণে ব্ৰিটিছ চৰকাৰে বংগদেশক দুটা ভাগত বিভক্ত কৰিছিল। বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি কি? বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ আছিল হৰতাল, সভা, শোভাযাত্ৰা আৰু ৰাখী বন্ধন। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ এইখিনি চমু প্ৰশ্ন উত্তৰ আগবঢ়ালো। তোমালোকৰ অকল কম্পাৰ্টমেণ্টেল বুলি নহয়, যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে এইখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ হয়। গতিকে তোমালোকৰ এই প্ৰশ্ন উত্তৰখিনি সহায়ক হ'ব বুলি ভাবিলোঁ। আশা কৰোঁ তোমালোকৰ এইখিনি বহুত সহায়ক হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।